কালি তৃতীয় কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু এডিআৰই পৰীক্ষাৰ তৃতীয় বৰ্গৰ ৰিজাল্ট দিব। এডিআৰই আমি স্বচ্ছতাৰে সম্পন্ন কৰিছোঁ আৰু মই ভাবোঁ যে এডিআৰইত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পিছতেই চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবোঁ যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। সত্যি যিমান পোষ্ট ওলায়, কালি পৰহিতো নিযুক্তি এলিমেণ্টাৰী এডুকেশ্যনৰ ৰিজাল্ট ওলাব। পদোন্নতিৰ বিষয়টো মই নাজানো, ৰনোজ দাক সুধি ল'ব, কাৰণ পদোন্নতিটোতো খুব সম্ভৱ হেডমাষ্টাৰৰ পদোন্নতিটো হাইকোৰ্টে ষ্টে কৰি থৈ দিছে। কালি তৃতীয় কালি পুলিচৰ সাব ইন্সপেক্টৰ ৰিজাল্ট দিব আৰু এডিআৰই পৰীক্ষাৰ তৃতীয় বৰ্গৰ ৰিজাল্ট দিব। এডিআৰই আমি স্বচ্ছতাৰে সম্পন্ন কৰিছোঁ আৰু মই ভাবোঁ যে এডিআৰইত আমাৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। এইটো তৃতীয় শ্ৰেণীৰ ৰিজাল্ট, তাৰ পিছতেই চতুৰ্থ শ্ৰেণীৰ ৰিজাল্টটো ওলাব আৰু মই ভাবোঁ যে প্ৰায় 10,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। সত্যি যিমান পোষ্ট ওলায়, কালি পৰহিতো নিযুক্তি এলিমেণ্টাৰী এডুকেশ্যনৰ ৰিজাল্ট ওলাব। পদোন্নতিৰ বিষয়টো মই নাজানো, ৰনোজ দাক সুধি ল'ব, কাৰণ পদোন্নতিটোতো খুব সম্ভৱ হেডমাষ্টাৰ। নমস্কাৰ। মুখ্যমন্ত্ৰী মহোদয়ে যোৱাকালি সংবাদ মাধ্যমৰ আগত কোৱা বক্তব্যত আপোনালোকে শুনিলে যে আজি ৰিজাল্ট দিব এডিআৰই আৰু অসম পুলিচৰ সাব ইন্সপেক্টৰ। লগতে তেওঁ কৈছে যে কালি পৰহি LP UPৰ ৰিজাল্ট দিব। অৰ্থাৎ আজি যেনেদৰে এডিআৰই আৰু সাব ইন্সপেক্টৰৰ ৰিজাল্ট দিব, ঠিক একেদৰে এলিমেণ্টাৰীৰো আজি বা কাইলৈৰ ভিতৰত মেৰিট লিষ্ট প্ৰকাশ পাব। তেওঁ ৰিজাল্ট বুলি কওঁতে হয়তো এখন ছেকেণ্ড প্ৰভিজনেলখন হ'ব। এতিয়া কথা হ'ল, এডিআৰই অসম পুলিচ বা অন্যান্য বিভাগত যিসকলে নিযুক্তি পাব তেওঁলোকৰ নাম এলিমেণ্টাৰী মেৰিট লিষ্টত যদি আহে, তেওঁলোকে চেল্ফ উইথড্ৰয়েল কৰিবনে? যিহেতু ফাইনেল মেৰিট লিষ্টলৈকে চেল্ফ উইথড্ৰয়েলৰ ব্যৱস্থা আছে। গতিকে SRDত পোৱা কিমান শিক্ষকে তেওঁলোকৰ উইথড্ৰয়েল কৰিলে বা CTET পিটিশ্যনাৰ যিসকলৰ নাম তেওঁলোকৰ আহে তেওঁলোকৰ কিমান উইথড্ৰয়েল কৰিলে, এই সকলোখিনি দ্বিতীয়খন মেধা তালিকা প্ৰকাশ পালে গম পোৱা যাব। আৰু পৰৱৰ্তী সময়ত 15 তাৰিখত যেতিয়া GT PGTৰ ওলাব লিষ্ট, তেতিয়া তেওঁলোকেও উইথড্ৰ কৰাৰ ব্যৱস্থা থাকিব LP UPৰ পৰা। গতিকে ফাইনেল মেৰিট লিষ্টত আৰু বহুত কমিব। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইবাৰ স্বচ্ছতাৰে এডিআৰইৰ ফলাফল দিব। দুখীয়া